চাই দিম খুৰী মই ছোৱালীৰো চাইছো গোটেইখিনি মই কৰিম আপুনি অ খুৰা আপুনি তেনেকুৱা নকৰিব ইমান দিনৰ পিছত আহিছো সময়টো এনেকে পাৰ হৈ যাব স্যার 2023 চনৰ 11 জুনত ভাৰতীয় জনতা পাৰ্টিৰ অতি সক্ৰিয় কাৰ্যকৰ্তা জোনালী নাথৰ হত্যা হৈছিলে সেই সময়তে মই কথা দিছিলোঁ যে জোনালী নাথৰ ঘৰত আহিম আৰু পৰিয়ালবৰ্গৰ লগতো কথা পাতিম আৰু যিমান পাৰি পৰিয়ালটোৰ কাষত থিয় হৈ থাকিবলৈ চেষ্টা কৰিম যদিও মাজৰ সময়ছোৱাত মই আহিব পৰা নাছিলোঁ আমাৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক মই অনুৰোধ কৰিছিলোঁ যাতে পৰিয়ালটোৰ খা খবৰ লৈ থাকে আৰু তেখেতেও নিয়মিতভাৱে খা খবৰ লৈ আছিলে আৰু আমাৰ কাৰ্যকৰ্তাসকলেও পৰিয়ালটোৰ খবৰ লৈ আছিলে আজি অলপ সময় পাই মই নিজে আহি পৰিয়ালটোৰ বিশেষকৈ জোনালী নাথৰ স্বামী তেওঁৰ মাতৃ দুইটা কন্যা সন্তান সকলোকে আকৌ এবাৰ সমবেদনা জনালোঁ এছপিৰ লগত কেছটোৰ অগ্ৰগতিৰ সম্পৰ্কতো আলোচনা কৰিলোঁ আৰু যিমান দূৰ সম্ভৱ হয় আদালতৰ জৰিয়তে অপৰাধীক শাস্তি দিয়াৰ বাবে আমি চেষ্টা কৰিম আৰু পৰিয়ালটোৰ কাষতো থিয় হৈ থকাৰ বাবে আমি চেষ্টা কৰিম যথেষ্ট আজি দিনটো আনন্দৰ দিন যিহেতু তেওঁ 2 বছৰ পিছত মানে 1.5 বছৰ পিছত আজি আহি আমাৰ দুখৰ সমভাগী হৈছে তো সেইটো কাৰণে নথৈ আনন্দিত মাৰ আত্মায়ো শান্তি পাব আৰু তেওঁ চাম বুলি কৈছে আশা ৰাখি আছিলোঁ যিহেতু ইমান দিনে মায়ে ইমান কষ্ট কৰি যিহেতু কামখিনি কৰিছিলে তাৰ হৈ আজি মানে ফলটো ভাল আহিছে সান্তনা দিছে তেওঁ যে ভালকৈ মানে মাৰ মানে ভালকৈ আগবাঢ়ি যোৱা আৰু নাৰ্ভাছ হ'ব নালাগে সেইখিনিয়ে ক'লে তেওঁ থিয় দিম বুলি কৈছে কিবা প্ৰব্লেম হ'লে মানে তেওঁ সহায় কৰিম বুলি কৈছে সংস্থাপন হ'বলৈ কেনেকুৱা তেওঁ চাব বুলি কৈছে হয় যথেষ্ট আনন্দৰ দিন আজি ইমান দিনৰ মূৰত তেওঁ আহিলে তো তেওঁৰ প্ৰতি যথেষ্ট কৃতজ্ঞ বিচাৰিছিলোঁ কথা দি কথা ৰাখিছে আজি শত শত ধন্যবাদ আমাৰ সন্মানীয় আমাৰ মৰমৰ মুখ্যমন্ত্ৰী মহোদয় আৰু আপোনালোকৰ নিউজ চেনেলকৰ তাৰ লগতে ধন্যবাদ আজি মোৰ মনৰ আশা পূৰ্ণ হ'ল আৰু মোৰ ছোৱালী দুটাৰ দায়িত্ব কমপ্লিট তেওঁলোকে ল'ব ছাৰে ল'ব কৈ গৈছে আৰু কেছৰ বিষয়ে আমাৰ যেতিয়া জোনালী নাথৰ ন্যায়টা বিষয়ে তেওঁ চকু দিব বুলি মোক প্ৰতিশ্ৰুতি দিছে আজি বহুত শান্তি পাইছোঁ মই আজি স্বৰ্গলাভ কৰাৰ দৰে শান্তি পাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত